আজিকালি পিকনিক পাই ধুনীয়া কথা কথা আৰু এইটো খালি वेलकम माय विष्णु यूट्यूब चैनल पुनः এটা আপোনালোকলৈ ভিডিঅ' আনিছো ভালকে চাবচোন কি ভিডিঅ' দোস্তসকল ফাইনেলি মই গৈ আছো এতিয়া দীপৰ বিলৰ পিকনিক প্লেচটো আপোনালোকক দেখুৱাম বহুতো মানুহ পিকনিক খাবলৈ আহিছে আৰু লৈ গৈ আছো আপোনালোকক দীপৰ বিলৰ পিকনিক খোৱা পৰিবেশটো অমান দেখুৱাম আৰু তাতেনো কি কৰি আছে মাছ মাৰিছে আৰু মাছ মৰাবিলাকো আপোনালোকক দেখুৱাম আপোনালোকে চাই থাকক প্ৰথম পৰা শেষলৈ আহকচোন বাৰু চাওঁ এয়া হৈছে দীপৰ বিল হৈছে গুৱাহাটী মহানগৰীৰ দক্ষিণ পশ্চিম দিশত অৱস্থিত এক বিস্তৃত জলাভূমি ই পৌৰাণিক কান পীঠৰ অন্তৰ্গত আছিল 1950 চনৰ এক ভূমিকম্পত সম্পূৰ্ণ পাহাৰ তল গৈ সৃষ্টি হৈছিল 2002 চনত নৱেম্বৰ মাহত দীপৰ বিলক অসমৰ একমাত্ৰ ৰামছাৰ ক্ষেত্ৰ বুলি ঘোষণা কৰিছিল ইয়াৰ উপৰিও বাৰ্ড লাইফ ইণ্টাৰনেশ্যনেল দীপৰ বিল বুলি গুৰুত্বপূৰ্ণ চৰাই সংৰক্ষিত এলেকা বুলি চিহ্নিত কৰিছিল দোস্তসকল এয়া হৈছে বনভোজ খাব অহা মানুহ বহুত দূৰ দূৰণিৰ পৰা ইয়াতে বনভোজ খাব আহিছে এইটো পিকনিক প্লেচ হয় প্ৰতি বছৰে ইয়াতে আহে যদি আপোনালোকে অহা নাই ইয়াতে আহিব পাৰিব দীপৰ বিললে আৰু ইয়াতে ধুনীয়াকৈ নাও চলাই আছে নাও চলাই মাছ মাৰি আছে সেই মাছ মৰাটো অকণমান দেখাবলৈ গৈ আছোঁ ইয়াতে বনভোজ খাব আহাই ক্ৰিকেট খেলি আছে বহুতো ফূৰ্তি মস্তি কৰি আছে নাচ গান লৈ আহিছে চবে ভাগে বহি আছে চব নিজৰ বস্তু গাড়ী আনিছে এইবিলাক হৈছে নাৱত সেইবিলাক দেখিছেনে সেইবিলাক হৈছে মাছ মাৰি আছে তেওঁ মাছ মাৰি তেখেতসকলে কম দামত বিকি আছে ইয়াতে অকণমান বিকাটো আপোনালোকক দেখুৱাইছোঁ আহকচোন চাই থাককচোন ক'তনো কি কৰি আছে মাছ মাৰি ক'তনো বেচিছে আৰু কিনো কৰিছে চাওঁ আহক এয়া হৈছে ইহঁতৰ খালি মাছ কাটা কাম ইহঁতৰ কিছুমানে মাছ কটাৰ নামত কিবা লয় বাৰু ইহঁতে কিছুমানে কিনি আনি ইহঁতক কাটিব দিয়ে কিন্তু অকণমান কিবা লয় সিহঁতে আৰু এয়া নাৱত চাওক ইমান মাছ পাইছে এই মাছবিলাক অলপ কম দামতে বেচে প্ৰত্যেক বছৰে এদিনতহে বেচে এইবিলাক কম দামত তেনেকৈ মাৰিব দিয়ে কোনে কিমান পায় কম্পিটিশ্যন টাইমত হয় এইবিলাক বিকি আছে আৰু কাটি আছে আপোনালোকেও যদি ইয়াতে কিনি নিব বিচাৰে বা ইয়াতে পিকনিক খাব আহিব বিচাৰে তেতিয়াহ'লে মাছ কিনি খাব পাৰিব লগতে পিকনিক খাই যাব পাৰিব একেলগে আৰু প্লেচটো ধুনীয়া আপোনালোকে আহি খুব ভাল পাব বুলি মই আশা কৰিলোঁ আৰু ময়ো আহি ইয়াতে বহুত ভাল পাইছোঁ ডাঙৰ মাছ পায় এয়া মই অকণমান পিছৰ ফালটো দেখাবলৈ গৈছোঁ আপোনালোকক চেষ্টা কৰি আছোঁ মাছবিলাকতো বহুত প্ৰত্যেক নাওখনতে মাছ লৈ আহে আৰু মানুহে কিনি ঘৰলৈ লৈ যায় আৰু কিছুমানে ইয়াত পিকনিক খাব অহাবিলাকো কিনি লৈ চাফা কৰি কাটি খায় এইবাৰ চবত চাই ডাঙৰ মাছটো এইটোৱে হয় কি নাম মই নাজানো আপোনালোকে নিশ্চয় কমেণ্ট কৰিবচোন সেইটো মাছৰ নাম কি আৰু বহুত ডাঙৰ মাছ পাইছে এইটো এইবাৰে এইটোৱে ডাঙৰ আৰু হাইষ্ট আগতে এইটো বস্তু খাইছিলোঁ চন পাপৰি আৰু আজি খাই চাওঁ কিন্তু আমি গাঁৱত এইটো হাতীগু বুলি কওঁ এতিয়াহে জানো যে এই চন পাপৰি বুলি কয় এইটো খাই কিন্তু মজা লাগে সৰুতে বহুত মজা লাগিল খাই কিন্তু এক্সপিৰিয়েঞ্চটো ল'লোঁ আৰু সৰুতে খাইছিলোঁতো সেইটো কাৰণে আজি খাই চালোঁ আপোনালোকে খাইছিল নে নাই নিশ্চয় জনাব বুলি আশা কৰিলোঁ
চাই কেনে পালে নিশ্চয় জনাব। যদি ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে এতিয়া বাই বাই।